নমস্কাৰ ৰাইজ, আজি ৰাতিপুৱাই এটা আধা কেজিৰ হাৰ্ট শ্বেপৰ কেকৰ অৰ্ডাৰ আহিলে। মই স্পঞ্জটো বহাই দিছোঁ আৰু লগতে ক্ৰীমখিনিও এইফালে বিট কৰি আছোঁ। আৰু এয়া ক্ৰীমখিনি পাৰফেক্টলি হৈ গৈছে। চাওক, মই বাতিটো উল্টাই দেখাই দিছোঁ। কেকৰ স্পঞ্জটো মই ৰাউণ্ড শ্বেপতে বনাই লৈছোঁ। আৰু এয়া চাওকচোন, মই তবলা বজাই কিনে কেকটো ডিমল্ড কৰি আছোঁ। আৰু চাওক কি ধুনীয়াকৈ ডিমল্ড হৈ গৈছে। প্ৰথমতে এইটো ৰাউণ্ড শ্বেপত বনাই লৈ কিনে মই ধুনীয়াকৈ কাটি কাটি হাৰ্ট শ্বেপ এটা দি দিম। আৰু এয়া কেকটো ক্ৰাম কোট কৰি ফ্ৰিজত অলপ টাইম ছেট হ'বলৈ দিলোঁ। আৰু তাৰপাছত এতিয়া ফিনিচিং দি আছোঁ। এইখন কি জানে নাই, মোৰ আধাৰ কাৰ্ড। এইখন বেয়া হৈ গৈছে, মানে এতিয়া কাম নাই আৰু এইখন, সেইটো কাৰণে এইখন দিয়ে কাম চলাই দিছোঁ। আৰু এইটো চাওকচোন কেনেকুৱা হৈছে জনাবচোন। চিম্পলকৈ ৰাখিছোঁ, বেছি কালাৰ ইউজ কৰা নাই। অলপ ষ্টাৰ নজল দি এনেকৈ ফ্লাৱাৰ বনাই দিলোঁ আৰু মাজত এনেকৈ য়েল্ল' কালাৰ দি দিছোঁ। ব্লু আৰু য়েল্ল' কালাৰ অলপ মিলে, সেইটো কাৰণে এনেকৈ দি দিছোঁ। আৰু মাজে মাজে অলপ পিংক কালাৰ দি দিছোঁ। মই মানে কেকবিলাকত বেছিও কালাৰ ইউজ নকৰোঁ। বেছি কালাৰ ইউজ কৰিলে খাবলৈ তিতা লাগে। সেইটো কাৰণে চিম্পলে হওক, খাবলৈ ভাল হ'ব লাগে আৰু সেইটোৱে কথা। এনেকৈ দি দিলোঁ। তলতো মই ষ্টাৰ নজল দিয়ে ফ্লাৱাৰ বনাই দিছোঁ। আৰু চিম্পল আৰু বেছি কৰা নাই। আৰু ওপৰত হেপী বাৰ্থডে টেগ এটা লগাই দিছোঁ। আৰু এইটোৱে হৈছে কেকৰ ফাইনেল লুক। কেনেকুৱা হৈছে জনাব।